নমস্কাৰ ৰাইজ, মোৰ নাম হ'ল আকাশ আৰু আপোনালোকক অনলাইন এডভাইজাৰ ইউটিউব চেনেলটোলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই কথা পাতিম আমাৰ অসমৰ সকলোতকৈ পপুলাৰ কোম্পানী বা পপুলাৰ ইনভেষ্টমেণ্ট এপ্লিকেশ্যন যাৰ নাম হৈছে YBY ফাণ্ড। বন্ধুসকল, এই YBY ফাণ্ডৰ বিষয়ে আজি মই কিছু আপোনালোকৰ লগতে শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ যে এই এপ্লিকেশ্যনটো ৰিয়েল হয় নে ফেক হয়। কাৰণ মোৰ ওচৰত বহুতখিনি কুৱেৰি আহিছে। মোৰ যোনটো মোবাইল নাম্বাৰ হয়, মোৰ কিছু ছাবস্ক্ৰাইবাৰৰ ওচৰত আছে, তেওঁলোকে মোক ফোন কৰিছে YBY এপ্লিকেশ্যনটোৰ বিষয়ে মোক সোধ-পোছ কৰি থাকে মাজে মাজে, বা ইনষ্টাগ্ৰামতো মোৰ ওচৰত DM আহে YBY এপ্লিকেশ্যন, দাদা আপুনি ইমানখিনি ভিডিঅ' বনায় আৰ্নিং এপ্লিকেশ্যনৰ ওপৰত, YBY ফাণ্ডটোৰ ওপৰত এটা ভিডিঅ' কিয় নবনায়। তো গতিকে কিয় মই YBY ফাণ্ডটোৰ ওপৰত ভিডিঅ' ইমান দিন বনোৱা নাই, আজি এটা বিগ ব্ৰেকিং নিউজ ওলাইছে YBY ফাণ্ডটোৰ ওপৰত যে কালি ৰাতিপুৱা 8:30 বজাৰ পৰা YBY ফাণ্ড এপ্লিকেশ্যনটো আৰু আমাৰ অসমত নাথাকে। বা বৰ্তমান আপোনালোকে যিসকলে YBY ফাণ্ড ইউজ কৰি আছে, আপোনালোকৰ হয়তো উইথড্ৰৱেলত প্ৰব্লেম পাই আছে, আপোনালোকে উইথড্ৰৱেল লগাইছিলে কিন্তু আপোনালোকৰ বেংকত উইথড্ৰৱেলখিনি সোমোৱা নাই, পইচাখিনি সোমোৱা নাই। চ' সেই বিষয়ে কিছু মই তথ্য আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰিম যে এপ্লিকেশ্যনটোত কিবা টেকনিকেল ডিফিকাল্টি হৈছে নেকি, বা এপ্লিকেশ্যনটো নেক্সট চলিব নেকি, বা আপোনালোকে উইথড্ৰৱেল পাব নেকি। মই মোৰ গোটেই যিখিনি ক'বলগীয়া আছে আপোনালোকৰ এই ভিডিঅ'টোৰ মাজত মই ক'ম। আৰু YBY সম্বন্ধে যিখিনি আপোনালোকৰ কুৱেৰি আছে, যিখিনি আপোনালোকে জানিবলগীয়া আছে, গোটেইখিনি এই ভিডিঅ'টোত আপোনালোকৰ ক্লিয়াৰ হৈ যাব। নৰ্মেলি মই আপোনালোকে ঘৰত বহি কেনেকৈ উপাৰ্জন কৰিব, কিছুমান আৰ্নিং এপ্লিকেশ্যন যাৰ পৰা আপোনালোকে 2-4 টকা উপাৰ্জন কৰিব পাৰে নিজৰ মোবাইলৰ পৰা, তেনেধৰণৰ ভিডিঅ'বোৰ মই বনাওঁ। আৰু YBY এপ্লিকেশ্যনটো এটা আৰ্নিং এপ্লিকেশ্যন হয়, ইয়াৰ পৰা ইনকাম হয়, হিউজ পৰিমাণে ইনকাম হয়। মই এই YBY এপ্লিকেশ্যনটো ষ্টাৰ্টিঙৰ পৰাই মোৰ ওচৰত বাৰে বাৰে আহি আছে, মই জইন কৰিব লাগে YBYত, মই YBYত জইন কৰিব লাগে, কিন্তু মই গাইজ আজিলৈকে YBY এপ্লিকেশ্যনটোত জইন কৰা নাই। কিয় জইন কৰা নাই জানেনে? এই YBY যোনটো এপ্লিকেশ্যন হয়, ইয়াতে এটা ইনভেষ্টমেণ্ট কৰিব লাগে, 6,000ৰ এটা ইনভেষ্টমেণ্ট কৰিব লাগে। ইনভেষ্টমেণ্ট কৰাৰ পিছত পইচাটো নিজে নিজে বাঢ়ি গৈ থাকে। কিছুমান স্লেব আছে, মানুহ জইনিং দিব লাগে, এপ্লিকেশ্যনটো শ্বেয়াৰ কৰিব লাগে, তাৰপিছত আৰু চেলাৰী আছে, বহুত কিবা কিবি আছে। তো মই গোটেইখিনি তথ্য পাতি YBY এপ্লিকেশ্যনটোৰ ওপৰত মই চাইছিলোঁ। চাই পেলাই মই গম পালোঁ, বা যিসকলে মোক YBY এপ্লিকেশ্যনটো ৰেফাৰ কৰিবলৈ আহে তেওঁলোকে ডাইৰেক্টলি এইটোৱে কয় যে গেৰেণ্টি দিব নোৱাৰোঁ কিমান দিন থাকিব নাথাকিব, কিন্তু লগাই দিয়া যিমান পাবা। চ' সেইকাৰণে মই সেই এপ্লিকেশ্যনটোৰ ওপৰত কাম কৰা নাই, নিজেও জইন কৰা নাই। চাওক, যোন এপ্লিকেশ্যনটো যোনে মোক দিবলৈ আহিছে তেওঁ নিজে ডাউটত আছে। মই যদি মোৰ ইউটিউব চেনেলটোত সেই এপ্লিকেশ্যনটোৰ ওপৰত ভিডিঅ' বনাই যদি প্ৰমোট কৰি দিওঁ আৰু আপোনালোকক যদি মই কাম কৰিবলৈ দিওঁ এপ্লিকেশ্যনটো, তেতিয়াহ'লে আজিৰ ডেটত হয়তো মই আন মানুহবিলাকৰ দৰে যিসকলে YBYত কাম কৰিছে, হয়তো ময়ো 4 হুইলাৰ এখন লৈ YBYৰ টকাই দি মই বিন্দাছ আজি ঘূৰি থাকিব পাৰিলোহেঁতেন। কিন্তু ইমান এটা হিউজ লেভেলৰ ইনকাম আছে জানাৰ পিছতো মই মোৰ এই চেনেলটোত YBY ভিডিঅ' আপলোড কৰা নাই। মই আজি বহুত টকা ইনকাম কৰিব পাৰিলোঁ হয় YBYৰ পৰা, কিন্তু মই নকৰিলোঁ। কিয় জানেনে? মোৰ যিসকল ছাবস্ক্ৰাইবাৰ আছে, আপোনালোকে মোৰ ভিডিঅ' চাই, মই কেতিয়াও নাচাওঁ যে মোৰ ভিডিঅ' চাই পেলাই আপোনালোকৰ 2 টকা লছ হওক। মই আপোনালোকক সদায় 2 টকা প্ৰফিট কৰাবলৈহে চিন্তা কৰোঁ। সেইবাবেহে কিছুমান এপ্লিকেশ্যন আপোনালোকৰ কাৰণে লৈ আহোঁ যিবিলাকত ইনভেষ্টমেণ্ট কৰিব নালাগে, জাষ্ট আপোনালোকে ৰেফাৰ কৰিব লাগে, বা ঘৰত বহি কিবা কিবি ধৰণৰ কাম, যিবিলাক প্ৰচেছ, অনলাইন প্ৰচেছ, এইবিলাক মই আপোনালোকক বুজাই দিওঁ ভিডিঅ'বিলাক, আৰু আপোনালোকে যাতে তাৰ পৰা উপাৰ্জন কৰিব। তেনে ভিডিঅ'বোৰহে মই বনাওঁ। তথাপি মোৰ ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত কিছুমানে নেগেটিভ কমেণ্ট কৰে, এইজন ইউটিউবাৰৰ পৰা সাৱধান, বা এইবিলাক চব ফেক এপ্লিকেশ্যন কিবা কিবি। তো গতিকে যিসকলে এনেধৰণৰ কমেণ্ট কৰে, আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভালদৰে বুজি লওক, কি কৈছোঁ কি নহয়। আপোনালোকে আধা ভিডিঅ' চাই স্কিপ কৰি গৈ তলতে আপোনালোকে কমেণ্ট কৰি দিয়ে। তো মই কিন্তু এটা ভিডিঅ' বনাইছোঁ, কালাৰ প্ৰেডিকশ্যনৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ। পিছত মই গম পালোঁ যে এই ভিডিঅ'টো আপোনালোকে চালে আপোনালোকৰ ক্ষতি হ'ব, আপোনালোকৰ পইচা আপোনালোকে লোকচান কৰিব পাৰে। সেইটো কাৰণে মই নেক্সট ডে লগে লগে সেই ভিডিঅ'টো মই মোৰ চেনেলৰ পৰা ডিলিট কৰি দিছোঁ। সেইবাবে মই YBY এপ্লিকেশ্যনৰ ওপৰত আজিলৈকে ভিডিঅ' বনোৱা নাই, আৰু মোৰ YBYৰ প্ৰফিটো নালাগে। আজি মই আপোনালোকক বুজাই দিব আহিছোঁ যে YBY এপ্লিকেশ্যনটো ৰিয়েল হয় নে ফেক হয়, বা আপোনালোকে যে উইথড্ৰৱেল যে পোৱা নাই, নেক্সট আপোনালোকে উইথড্ৰৱেল পাব নে YBY কাম তামাম গুচি যাব এতিয়া, সেইখিনি আমি জানিম। চাওক, এনেধৰণৰ এপ্লিকেশ্যন আপোনালোকে কিছুমানে হয়তো YBY ফাণ্ডৰ দৰে এনে এপ্লিকেশ্যনবিলাক নতুন কৰি আপোনালোকে পাইছে, কিন্তু মই নতুন কৰি পোৱা নাই। মই কেইবাবছৰ হৈছে এনেধৰণৰ এপ্লিকেশ্যন মই নিজে দেখি আছোঁ, এইবিলাকৰ লগত মই অলৰেডি কাম কৰিছোঁ।
গতিকে আজিৰ ডেটত মোৰ জানা হৈছে কোনবিলাক কোম্পানীয়ে লং টাইম থাকে, কোনবিলাক কোম্পানীয়ে শৰ্ট টাইমৰ কাৰণে লুটিবলৈ আহে। বহুত কোম্পানী এনেকৈ আছে আহি পেলাই আমাৰ ইয়াতে লুটপাট কৰি কোটি কোটি টকা লুটপাট কৰি গুচি গৈছে। মই YBY এপ্লিকেশ্যনৰ যোনটো ইণ্টাৰফেচ হয় মই নিজে ডাউনলোড কৰিছোঁ মোবাইলত, গোটেইখিনি মই চালোঁ। তেওঁলোকৰ তাতে যোনটো ডিপজিট মানি হয়, ডিপজিট কৰিবলৈ গ'লে পইচা ভৰোৱাৰ পিছত UTR নাম্বাৰটো ফিল আপ কৰিব লাগে, নহ'লে কনফাৰ্মেশ্যনে নহয় যে মই পইচাটো ভৰাইছোঁ বুলি। যোনটো ছফ্টৱেৰ তেওঁলোকে ইউজ কৰে এইটো কিছুমান চাইনিজ কোম্পানীৰ ছফ্টৱেৰৰ লগত একদম মেচ কৰে, যোনকেইটা কালাৰ প্ৰেডিকশ্যন কিবা কিবি গেমলিং ৱেবছাইট থাকে, তিনপাত্তি কিবা কিবি মোবাইলত যিবিলাক গেম খেলা হয় এইবিলাকত যোনবিলাক ৱেবছাইট বা ছফ্টৱেৰ কাম কৰে ঠিক একে ছফ্টৱেৰৰ নিচিনা মোক তাত লাগিছে, য'ত UTR নাম্বাৰ এইবিলাক ফিল আপ কৰিব লাগে। তো গতিকে ইমান এটা কম দামী ছফ্টৱেৰ লৈ তেওঁলোকে ইয়াতে শৰ্ট টাইমৰ কাৰণে কাম কৰিবলৈ আহিছে বুলি মোৰ লাগিছে। আৰু যোনটো ছফ্টৱেৰ হয় এইটো ছিংগাপুৰৰ পৰা ক্ৰিয়েট কৰা হৈছে Alibaba.com-ৰ পৰা। Alibaba আপোনালোকে সবে জানে যে এইটো চাইনিজ কোম্পানী হয়। Alibaba.com-ৰ থ্ৰু দি পেলাই কিবা এটা সিহঁতৰ আছে তেনেকৈ ডেভেলপিং চাগে কোম্পানী Alibaba এটা, তো তাৰ পৰা তেওঁলোকে এই গোটেই ছফ্টৱেৰটো ডিজাইন কৰিছে, গোটেইখিনি আপোনালোকে পাই যাব। মই যিখিনি কথা পাতি আছোঁ ভিডিঅ'টোত এই গোটেইখিনি কিন্তু ইণ্টাৰনেটৰ পৰা মই ইনফৰমেশ্যনখিনি কালেক্ট কৰি লৈ পেলাইহে আপোনালোকৰ লগতে কথা পাতি আছোঁ। মই নিজৰ ফালৰ পৰা তেনেধৰণৰ একো কিন্তু ইয়াতে মতামত দিয়া নাই, গোটেইখিনি ইণ্টাৰনেটৰ পৰা মই কালেক্ট কৰি লৈছোঁ। গোটেই মই আৰ্টিকেল চাই লৈছোঁ, গোটেই ইউটিউবত কেইবাটাও মই ভিডিঅ' চাই লৈছোঁ, কোনে কি বনাইছে, কি মতামত দিছে, গোটেইখিনি চাই মই আজি আপোনালোকক কৈ আছোঁ। এনেখিনি এপ্লিকেশ্যন আগতে বহুত আহিছে, পইচা পাতি লুটপাট কৰি গুচি গৈছে। প্ৰথমত পইচা দিয়ে, প্ৰথমত আপোনালোকক পইচা দিব। আপোনালোকে এটা কথা মন কৰিব, আপুনি যেতিয়া সোমায়, আপুনি যেতিয়া টিম নবনায়, মানুহ জইনিং নিদিয়ে, তেতিয়া আপোনাৰ ইনকামটো কম হয়। কিন্তু মানুহ যেতিয়া জইনিং দিয়ে তেতিয়া ইনকামটো অকণমান বাঢ়ে। তো তেওঁলোকে ফৰ্চ কৰি আছে আপোনালোক যে আপোনালোকে ইয়াত কাম কৰা মানুহ বঢ়াই যাওক তলত। তো এটা সময়ত কি হয়, তলত বহুত কাম কৰা মানুহ যেতিয়া তলত লাগি গৈ থাকে, টিমটো এটা ডাঙৰ হৈ থাকে। আৰু আমাৰ অসমৰ কথা যদি ক'বলৈ যাওঁ তেতিয়াহ'লে 60, 70, 80% YBYৰ যিখিনি মানে ইউজাৰ বেছ গোটেই অসমৰ পৰা। আদাৰ ষ্টেটবিলাকত ইয়াৰ মানুহ একদমেই কম। 20-30% মানুহে আদাৰ ষ্টেটৰ পৰা এই কোম্পানীৰ ইউজাৰ বেছ মই ডাটা মতে চালোঁ। আৰু আমাৰ অসমত 60-70%তকৈও ওপৰত চব যিখিনি ইউজাৰ বেছ অসমৰে হয়। তো গতিকে অসমৰ পৰা এটা হিউজ পৰিমাণে তেওঁলোকে টকা কালেকশ্যন কৰি আছে। আৰু ইতিমধ্যে আৰু কালেকশ্যন কৰিবনে নাই এইটো নেক্সট আমি কালি বা পৰহিলৈ আমি এতিয়া গম পাম। কাৰণ অলৰেডি নিউজত মই পাইছোঁ বা দিছে যে কালি ৰাতিপুৱা 8:30 বজাৰ পৰা YBY এপটো আৰু নাথাকে মাৰ্কেটত। সকলো কোম্পানীৰ লগত কিন্তু এনেকেই হয়, প্ৰথমত আপোনাক কমিশ্যন দি থাকে। যেতিয়া আপুনি ভাল এটা ডিপজিট কৰি পেলাব, আপুনি কাৰোবাক জইন কৰাইছে, তেওঁ 6,000 ডিপজিট কৰিলে, এতিয়া তেওঁ ৰিটাৰ্ণেই নাপালে, উইথড্ৰয়ে নাপালে, ইয়াৰ আগতে কোম্পানীটো পলাই গ'ল, তো সেই মানুহজনটো আপোনাকে ধৰিব না। তো তেওঁলোকে আপোনাক ধৰিব, সেইটো কোম্পানীৰ কোনো মেটাৰ নকৰে। কোম্পানীৰ জাষ্ট কালেকশ্যন হৈ গৈছে, এটা কেইবা কোটি টকা একেলগে হাতত আহি পৰিছে, কাৰণ বহুত মানুহে একেলগে কাম কৰিছে, কেইবা কোটি টকা একেলগত আহিছে, তেওঁলোকে ছফ্টৱেৰ বন্ধ কৰি দিয়ে। যিকোনো কোম্পানী হওক এনেকুৱাই হয়, ছফ্টৱেৰটো কিবা এটা বন্ধ হ'ব, আপুনি যেতিয়া আপলাইনক ফোন কৰিব যে বোলে কিবা এটা আপডেট চলি আছে কোম্পানীত, সেইটো কাৰণে বন্ধ এতিয়া বৰ্তমান। 24 ঘণ্টা লাগিব খুলি যাব, 2 দিন লাগিব খুলি যাব, বা 3 দিন লাগিব খুলি যাব, এনেকৈ এটা কিছু কথা কোৱা হয় আৰু আপোনাক মনত সান্তনা দি পেলাই ৰখা হয়। তাৰপিছত কি হ'ব, লাহে লাহে সময় গৈ থাকিব, আপুনি একো নোকোৱা হ'ব, পিছত এইবোৰৰ প্ৰতি আৰু কোনো কথা মাত উঠি বন্ধ, গোটেইখিনি আপোনাৰ ক্ল'জ আৰু কোম্পানী গুচি যায়। তাৰপিছত আৰু 1-2 মাহ পিছত সেই একে মালিক, সেই একে টিম মেম্বাৰকেইটাই কি কৰিব, আকৌ নতুন কৰি কিবা এটা এপ্লিকেশ্যনৰ নাম দিব, ৱেবছাইটৰ নাম দিব। কাৰণ ৱেবছাইট এপ্লিকেশ্যন এইবিলাক বনাবলৈতো খুব ডাঙৰ কথা নহয় আজিকালি। একেবাৰে কম খৰচাত এটা আপোনাক লুটিব পৰাকৈ এপ্লিকেশ্যন বনাই দিব পৰা যায়। বনাই দি পেলাই মাৰ্কেটত এৰি প্ৰথম 1-2 মাহ 3 মাহ 4 মাহলৈকে অলপ কমিশ্যন ডিষ্ট্ৰিবিউট কৰি দি টিমটো ডাঙৰ কৰি দিব। এক লগত যেতিয়া কোটি টকাৰ কালেকশ্যন একদিনত তেওঁলোকৰ আহি যাব, নেক্সট ডে ক্ল'জ কৰি দিব। এইটো ছিষ্টেমতহে কিছুমান ফ্ৰড এপ্লিকেশ্যনে, ফ্ৰড ৱেবছাইটে আপোনাৰ কোম্পানীয়ে কাম কৰে। ঠিক আছে, মই চাইছোঁ YBY এপ্লিকেশ্যন যোনটো ছিষ্টেমত কাম কৰে, তেওঁলোক আপোনাৰ যেনেকৈ মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰবিলাকে যেনেকৈ কাম কৰে, বা আমি যেতিয়া SIP মিউচুৱেল ফাণ্ড কৰোঁ ডিমেট একাউণ্টত, আমি যেতিয়া পইচা দিওঁ তেওঁলোকে কি কৰে, সেই পইচাখিনি ভাৰতবৰ্ষৰ ভাল নামী দামী কোম্পানীবিলাকত পইচাখিনি খটাই লৈ পেলাই
1 টকাৰ পৰা 10 টকা বনাই পেলাই আপোনাকো কিছু প্ৰফিট দিয়ে তেওঁলোকেও কিছু ফান্ড ম্যানেজাৰ বিলাকেও কিছু প্ৰফিট ৰাখে আৰু সেম YBY ফান্ডৰ যোনজন মালিক হয় বা কোম্পানীৰ হয় বেকেন হয় তেওঁলোকে এই সিস্টেমতেই কাম কৰে আপোনাৰ পৰা টকা পইচা লৈ তেওঁলোকে ট্ৰেডিং কৰি তে পইচাটো বহাই পেলাই আপোনাক কিছু দিয়ে তেওঁলোকে কিছু ৰাখে সিস্টেমটো হৈছে YBR হেতু বা যেনেকৈ ধৰক LIC বা কিবা কিবি বেংকত আমি যেটা ফিক্সড ডিপোজিট কৰো যেনেকৈ পইচাটো বাঢ়ে ঠিক তেনেকুৱা সিস্টেমতে কিন্তু ইয়াতে এপ্লিকেশনটোৱে কাম কৰে কিন্তু মই চালু তেওঁলোকে যোনখিনি এপ্লিকেশন মানে যোনখিনি কোম্পানীৰ লগত তেওঁলোকে লেনদেন কৰে বা পইচাখিনি ইনভেস্ট কৰে তাৰে কিছু কোম্পানী হৈছে চাইনিজ কোম্পানী কিছু কোম্পানী হৈছে ইন্ডিয়ান কোম্পানী যিকিটা কোম্পানীৰ CEO মাঝে মাঝে চেঞ্জ হৈ গৈ থাকে তো আপুনি যদি এটকাও এটা ইনভেস্ট কৰে আপুনি কোড ইনভেস্ট কৰি আছে আপুনি তো চাই পেলাই ইনভেস্ট কৰিব এটা ট্ৰাস্টেড জাগাত ইনভেস্ট কৰিব জাহাটা জাগাত তো আপুনি আপোনাৰ নিজৰ পইচাখিনি আপুনি ইনভেস্ট কৰি দিব নোৱাৰে সো গটিকে YBY ফান্ডে পইচাখিনি নি পেলাই কোড ইনভেস্ট কৰি আছে আমাৰ হেতু আপুনি নজনাকৈ আপুনি কেতিয়া YBY ফান্ডটো পইচাটো লগাব না লাগে যি নহক বহুত মানুহে এজনে কোৱাৰ কাৰণে চিনাকি মানুহে কোৱাৰ কাৰণে বহুতে এনেকে ধৰণৰ লগাইছে এতিয়া কিন্তু বহুত মানুহৰ পইচা অলৰেডি বৰ্তমান ফসি আছে কাৰণ উইথড্ৰৱেল দিয়া নাই কোম্পানীটোৱে কিছু আগৰ কিছু ৰেকৰ্ড মতে এটোৱে মই কম কিছু কোম্পানী এনেকৈ কৰে উইথড্ৰৱেল বন্ধ কৰি দিয়ে তাৰ পিছত লাহেকে পেকআপ কৰি দিয়ে তেওঁলোকে পলাই যায় এতিয়া YBY ৰ ওপৰত খুব এটা জোৰে সোৰে আপোনাৰ নিউজ আপোনাৰ এতিয়া ভাইৰাল হৈ আছে যে ৰিয়েল নে ফেক পলাই গল নেকি উইথড্ৰৱেল দিয়া নাই তো গতিকে সব মই ডাইৰেক্টলি মই কবলৈ নাযাওঁ যে ফেক বুলি মই ডাইৰেক্টলি কবলৈ নাযাওঁ কিন্তু গুটেই ইউটিউব গুটেই মই ইন্টাৰনেটত যিখিনি চালি জাৰি চালু সকলো মানুহ কেৱল এটাই কথা কৈ আছে প্ৰথমত যে হয়তো ফেক হ'ব পাৰে ৰিয়েল হ'ব পাৰে ডাইৰেক্টলি মতামত দিয়া নাই কিন্তু এটো কোৱা নাই যে হয় ট্ৰাস্টেড বুলি কিন্তু একজন মানুহ বা এজন ইউটিউবাৰো বা মানে কোনো ধৰণৰ আৰ্টিকেল মতে মই তেনে পোৱা নাই তো গতিকে যোনটো কোম্পানী অলৰেডি এটা ডাউটফুল হিচাপে মাৰ্কেটত কাম কৰি আছে তেনে কোম্পানী বিলাকত আমি কেতিয়াও ইনভেষ্টমেন্ট কৰি আমাৰ ধন আমি এনে ধৰণৰ যাবলৈ দিব নোৱাৰো ন তো গতিকে যি সকল YBY মেম্বাৰ আপোনালোকে ভিডিওটো চাই আছে মই ৰিকুৱেষ্ট কৰিম যে বৰ্তমান ইয়াতে আপোনালোকে কোনো মানুহক আৰু নতুন কৰি জয়নিং নিদিব কাৰণ অলৰেডি উইথড্ৰৱেল ফসি আছে আপোনাৰ যদি এটা বিশ্বাস আছে বিশ্বাসত আপুনি জয়নিং দিম বুলি ভাবিছে আৰু ডিপোজিট কৰিম বুলি ভাবিছে তেতিয়া হলে কাইন্ডলি ষ্টপ কৰি দিয়ক 2-4 দিন আপোনালোকে চাই লওক কি ঠিক আছে কোম্পানীয়ে হয়তো আকৌ পেমেন্ট দিব পাৰে তো গতিকে 2-4 দিন আপোনালোকে চাই লওক মই ডাইৰেক্টলি মই এটো নকওঁ যে কোম্পানীটো ফেক বুলি তেনে কোৱাটো অকমান বেয়া হ'ব কিন্তু মই নিউজত পোৱা মতে আৰ্টিকেল এবিলাক মতে পোৱা মতে এপ্লিকেশনটো বন্ধ হ'বলৈ গৈ আছে মই তেনে ধৰণৰ পাইছো তো গতিকে বন্ধুসকল এনে ধৰণৰ এপ্লিকেশনত ভৱিষ্যতেও আপোনালোকে সাৱধান থাকিব ডাইৰেক্টলি একো নবুজাকৈ ব্যাকগ্ৰাউণ্ড নজনাকৈ কোনো এপ্লিকেশনত এনেকৈ ইনভেস্ট কৰি নিদিব এই যোনটো এপ্লিকেশন হয় এটো আপোনাৰ মই যিখিনি চালু মাৰ্কেটখন গুটেখিনি মাৰ্কেট ক্ৰিপ্টোকাৰেন্সিৰ মাৰ্কেট কিবা কিবি মানে ট্ৰোন সিবা কয়েন কিবা কিবি কয়েন লৈ পেলাই মাৰ্কেটটোৱে মানে কাম কৰি আছে আৰু ক্ৰিপ্টোকাৰেন্সি ইণ্ডিয়াত ভাৰতবৰ্ষত এতিয়ালৈকে কোনো লিগেল নহয় গভৰ্ণমেণ্টে যদিও ইয়াৰ পৰা ট্যাক্স কালেকচন কৰি আছে কিন্তু এতিয়ালৈকে লিগেল বুলি ঘোষণা কৰি দিয়া নাই আপুনি যদি ক্ৰিপ্টোকাৰেন্সিৰ নিচিনা এপ্লিকেশন বা কোম্পানীত আপুনি ইনভেষ্টমেন্ট কৰে আৰু হেতু যদি কিবা এটা প্ৰবলেম হয় হেতু গভৰ্ণমেণ্টে কোনো ধৰণৰ ৰিস্ক নলয় বুলি ডাইৰেক্টলি কোৱা আছে তো গতিকে এই এপ্লিকেশন বিলাকৰ পৰা আপোনালোকে কিন্তু অকমান দূৰত থাকিব আৰু বৰ্তমান আপোনালোকে কাকো তেনে ধৰণৰ মানুহক জয়েন নিদিব যিমান সময়লৈকে কিবা এটা গুড নিউজ এই কোম্পানীৰ ফালৰ পৰা আপোনালোকে নাপায় সো বন্ধুসকল আশা কৰিছো আপোনালোকে কথাখিনি বুজি পাইছে যদি কথাখিনি ভাল লাগিছে ভিডিওটো এটা লাইক কৰি দিয়ক যদি চেনেলটো নতুন কৰি ভিজিট কৰিছে চেনেলটো এটা সাবস্ক্ৰাইব কৰি দিয়ক আজি কাৰণে ইমানেই নেক্সট আৰু এটা ভিডিওত আমি লগ পাম সো বাই বাই